মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি সমাধান কৰিম ক্লাছ 7ৰ যি এক্সাৰচাইজ 5.2 দি আছে তাৰে প্ৰশ্নকেইটা আজি আমি সমাধান কৰিম। এই প্ৰশ্নকেইটা সমাধান কৰাৰ আগতে আমি পাঠ্য বিষয়ত দুটামান গুৰুত্বপূৰ্ণ কথা জানি ল'ব লাগিব। চোৱা, তো ইয়াত কি লিখা আছে? ৰেখাৰ জোৰ। আৰু ইয়াত লিখা আছে কটাকটি কৰা ৰেখা। কটাকটি কৰা ৰেখা কাক কোৱা হ'ব? যেতিয়া দুডাল ৰেখা পৰস্পৰ কি কৰিব? কটাকটি কৰা ৰেখা বুলি কোৱা হয় যদি ৰেখা দুডালৰ এটা মাত্ৰ সাধাৰণ বিন্দু থাকে। চোৱা, এই চাইডৰ পৰা এখন ৰেখা গ'ল আৰু এই চাইডৰ পৰা এখন ৰেখা কি হৈছেগৈ? এই বিন্দুটোত কি হৈছেগৈ? কটাকটি কৰিছে, হয়নে? সেইকাৰণে ইয়াক কি বুলি কোৱা হ'ব? কটাকটি কৰা ৰেখা বুলি কোৱা হ'ব। আৰু যাক ইংলিছত কি বুলি কোৱা হয়? ইণ্টাৰচেক্টিং লাইনছ বুলি কোৱা হয়। তাৰপিছত ইয়াত লিখা আছে লম্ব ৰেখা, আৰু যাক ইংলিছত কোৱা হয় পাৰপেণ্ডিকুলাৰ লাইনছ। লম্ব ৰেখা কাক কোৱা হ'ব? দুডাল ৰেখাক পৰস্পৰ লম্ব বুলি কোৱা হ'ব যদিহে ৰেখা দুডালেই সিহঁতৰ ছেদবিন্দুত 90 ডিগ্ৰী বা সমকোণৰ সৃষ্টি কৰে। চ' ইয়াত কিমান ডিগ্ৰী কোণ সৃষ্টি কৰিছে? 90 ডিগ্ৰী। ইয়াত কি কৰিছে? 90 ডিগ্ৰী কোণৰ সৃষ্টি কৰিছে, মানে যেতিয়া কি কৰিব? দুডাল ৰেখাই 90 ডিগ্ৰী কোণৰ সৃষ্টি কৰিব, তেতিয়া তাক কি বুলি কোৱা হয়? লম্ব ৰেখা বা কি বুলি কোৱা হয়? পাৰপেণ্ডিকুলাৰ লাইন বুলি কোৱা হয়। সমান্তৰাল বা ছেদক। চোৱা, সমান্তৰাল ৰেখা বা ছেদকটো কাক কোৱা হয়? চোৱা, সমান্তৰাল ৰেখা। সমান্তৰাল ৰেখা কাক কোৱা হয়? চোৱা, এখন সমতলত থকা দুডাল ৰেখা প্ৰত্যেকৰ পৰা সমদূৰত্ব থাকিলেই ৰেখা দুডালক পৰস্পৰ সমান্তৰাল ৰেখা বুলি কোৱা হয়। অৰ্থাৎ চোৱা, ইয়াত চোৱা যে এই ৰেখাখিনি যে আছে কি হৈছে? ইয়াত দূৰত্বটো কি সদায় সমান। চ' এই দুখন ৰেখা কেতিয়াও কি নহ'বগৈ? কটাকটি নকৰিব, হয়নে? চ' এই দুখন কি হৈছে? সমানত আছে, তাৰমানে এইখিনি কি বুলি কোৱা হয়? সমান্তৰাল ৰেখা বুলি কোৱা হয়, হয়নে? আৰু যাক ইংলিছত কি বুলি কোৱা হয়? পেৰালেল লাইনছ বুলি কোৱা হয়। ছেদক। ছেদক কাক কোৱা হয়? চোৱা, এখন সমতলত দুডাল বা ততোধিক ৰেখাক এডাল ৰেখাই দুটা বা ততোধিক সুস্পষ্ট বিন্দুত কটাকটি কৰিলে সেই ৰেখাডালক ছেদক বা তিৰ্যক বোলে। কি হৈছে? চোৱা, ইয়াত দুখন কি আছিল? ৰেখা আছিল। এই ৰেখা দুডালত কি হৈছে? চোৱা, এই ছাইডৰ পৰা যে ৰেখাডালে গৈ কি কৰিছে? ইয়াত টাচ কৰিছে আৰু ইয়াত কি কৰিছে? টাচ কৰিছে। এই টাচ কৰাৰ কাৰণে এই ৰেখাখনক কি বুলি কোৱা হ'ব? ছেদক বুলি কোৱা হ'ব। চ' ইয়াত কি কৰিছে? দুটা বিন্দুত টাচ কৰিছে, হয়নে? এই ৰেখাডালে, সেইকাৰণে এইখনক কি বুলি কোৱা হয়? ছেদক বুলি কোৱা হয়। আৰু যাক ইংলিছত কি বুলি কোৱা হয়? ট্ৰান্সভাৰ্চেল বুলি কোৱা হয়। এতিয়া চোৱা এই গুৰুত্বপূৰ্ণ কথাখিনি মনত ৰাখিবা। এইখিনি আমাৰ যেতিয়া প্ৰশ্নখিনি কৰিম তেতিয়া এইখিনি আমাক বহুতখিনি সহায় কৰিব। চোৱা, দুডাল ৰেখা আঁকা আছে। এই এখন সমান্তৰাল ৰেখা আৰু আন এখন সমান্তৰাল ৰেখা, অৰ্থাৎ দুডাল সমান্তৰাল ৰেখা অংকন কৰা হ'ল আৰু মাজত কি কৰা হৈছে? এখন ছেদক অংকন কৰা হৈছে, হয়নে? ছেদকখন অংকন কৰাৰ ফলত কি হৈছে? চোৱা, ইয়াত কেইখন কোণৰ সৃষ্টি হৈছে? চোৱা, 1 2 3 4 5 6 7 8। অৰ্থাৎ চোৱা, এইটো আমি এনেদৰে বুজিবলৈ চেষ্টা কৰোঁ যে ইয়াত কি কৰিলোঁ? দুডাল সমান্তৰাল ৰেখা অংকন কৰিলোঁ। এই সমান্তৰাল ৰেখা দুডালৰ মাজেদি আন এখন কি আঁকিলোঁ? আমি ছেদক আঁকিলোঁ, হয়নে? এতিয়া চোৱা, ইয়াত কেইখন কোণৰ সৃষ্টি হৈছে? চোৱা, ইয়াত এখন কোণ, দুখন, তিনিখন, চাৰিখন, হয়? এখন, দুখন, তিনিখন, চাৰিখন। ইয়াত চোৱা, ইয়াত এখন হ'ব 5খন, ইয়াত এখন হৈছে 6খন, ইয়াত এখন হৈছে 7খন আৰু ইয়াত এখন হৈছে 8খন। অৰ্থাৎ কেইখন কোণৰ সৃষ্টি হৈছেগৈ? 8খন কোণৰ, অৰ্থাৎ 8খন কোণৰ সৃষ্টি হৈছে, হয়নে? তাৰপিছত এতিয়া চোৱা, ইয়াত কি লিখিছে? চোৱা, ইয়াত লিখিছে যে অন্তকোণ। অন্তকোণ মানে কি? অন্ত মানে ভিতৰত কি কি কোণ আছে? চোৱা, ইয়াত 3 4 5 6, হয়নে? এই ভিতৰত থকাৰ কাৰণে এই কোণখিনি কি বুলি কোৱা হ'ব? অন্তকোণ বুলি কোৱা হয়। ইয়াত অন্তকোণ কি আছে? চোৱা, 3 4 5 6, মানে অন্তকোণ দিয়া আছে। চোৱা, 3 4 5 6, আৰু যাক ইংলিছত কি বুলি কোৱা হয়? ইণ্টেৰিয়ৰ এংগেল বুলি কোৱা হয়। এতিয়া চোৱা, বহীকোণ মানে বাহিৰত কি কি কোণ আছে? চোৱা, যাক ইংলিছত কি বুলি কোৱা হয়? এক্সটেৰিয়ৰ এংগেলছ বুলি কোৱা হয়। চ' এতিয়া বহীকোণ কি আছে? চোৱা, বাহিৰত কোণ কি আছে? চোৱা, ইয়াত এই 8ডাল বাহিৰত আছে, হয়নে? 1 আছে, 2 আছে, আৰু এই চাইডত কি আছে? বাহিৰত 7 আৰু 8 আছে, হয়নে? ইয়াত চোৱা, 1 2 আৰু 7 আৰু 8, হয়নে? এতিয়া চোৱা, অনুৰূপ কোণ, আৰু যাক ইংলিছত কি বুলি কোৱা হয়? কৰস্পণ্ডিং এংগেলছ। কৰস্পণ্ডিং এংগেল কাক কোৱা হয়? চোৱা, অনুৰূপ মানে একে ধৰণৰ কোণ। যেনে চোৱা, ইয়াত চোৱা, এই 8ডালৰ ওপৰত থকা এই 1 নম্বৰ কোণটোৰ লগত এই 8ডালৰ ওপৰত থকা 5 নম্বৰ কোণটো কি একে? ইয়াত চোৱা, এই 2ৰ লগত 6, অৰ্থাৎ চোৱা, 8ডালৰ ওপৰত থকা কোণটো 2 আৰু ইয়াৰ ইচাইডে 8ডালৰ ওপৰত থকা কোণটো কিমান? 6, অৰ্থাৎ 2 আৰু 6টোক কি কোণ বুলি কোৱা হ'ব? অনুৰূপ কোণ বুলি কোৱা হ'ব। এতিয়া চোৱা, 3টো 8ৰ তলত আছে আৰু এই 7টো কি আছে? 8খনৰ তলত আছে, হয়? অৰ্থাৎ 3 আৰু 7 কোণটো কি হ'বগৈ? আমাৰ একে হ'ব, অৰ্থাৎ অনুৰূপ হ'বগৈ। আৰু 4ৰ লগত 8টো কি হ'বগৈ? আমাৰ অনুৰূপ কোণ হ'বগৈ, হয়নে? অৰ্থাৎ ইয়াত চোৱা, 1ৰ লগত 5টো সমান, 1ৰ লগত 5 সমান, তাৰপিছত 2ৰ লগত 6টো সমান, তাৰপিছত 4ৰ লগত 8, এই 4ৰ লগত 8, আকৌ 3ৰ লগত 7, চোৱা, 3ৰ লগত 7, আৰু ইয়াক কি বুলি কোৱা হয়? অনুৰূপ
কোণ বুলি কোৱা হয় আৰু যাক ইংলিছত কৰস্পণ্ডিং এংগেল বুলি কোৱা হয়। ইয়াৰ পিছত চোৱা একান্তৰ অন্তকোণ। এতিয়া একান্তৰ অন্তকোণ অন্ত মানে কি ভিতৰৰ কোণখিনি চোৱা একান্তৰ অন্তকোণ কি হ'ব এই 3 নম্বৰটোৰ লগত 6 নম্বৰ কোণখন সমান আকৌ এই 4 নম্বৰ কোণটোৰ লগত এই 5 নম্বৰ কোণটো সমান অৰ্থাৎ কোণাকুণিয়াকৈ হৈছে হয়নে অৰ্থাৎ ইয়াত কি লিখি আছে চোৱা একান্তৰ অন্তকোণ চোৱা 3 লগত 6 3 নম্বৰটোৰ লগত 6 নম্বৰ কোণটো আকৌ কি হৈছে 4 নম্বৰ লগত কি হৈছে 5 নম্বৰ অৰ্থাৎ এই 4 নম্বৰ লগত 5 নম্বৰ কোণখন কি হৈছে সমান আৰু ইয়াক কি বুলি কোৱা হ'ব একান্তৰ অন্তকোণ আৰু যাক ইংলিছত কি বুলি কোৱা হয় অল্টাৰনেট ইণ্টেৰিয়ৰ এংগেল। এতিয়া চোৱা অল্টাৰনেট এক্সটেৰিয়ৰ এংগেল এক্সটেৰিয়ৰ মানে কি বাহিৰৰ মানে বহিৰ্কোণ অৰ্থাৎ একান্তৰ বহিৰ্কোণ কাক কোৱা হয় চোৱা ইয়াত কি আছে চোৱা 1 নম্বৰ কোণ মানে 1 নম্বৰ কোণখনৰ লগত 8 নম্বৰ কোণটো কোণাকুণিয়াকৈ চোৱা এইখন কোণ কি আছে আঁচডালৰ ওপৰত আছে অৰ্থাৎ বাহিৰত আছে আৰু ইয়াত কি আছে 8 নম্বৰ কোণটো কি আছে আঁচডালৰ বাহিৰত আছে হয়নে অৰ্থাৎ 1 নম্বৰ কোণৰ লগত 8 নম্বৰ কোণটো কি হ'ব আমাৰ একান্তৰ বহিৰ্কোণ হ'ব আকৌ 2 নম্বৰটোৰ লগত 7 নম্বৰ কোণটো কি হ'বগৈ আমাৰ একান্তৰ বহিৰ্কোণ হ'ব হয়নে। এতিয়া চোৱা তিৰ্যকৰ একেফালে অন্তকোণ তিৰ্যক মানে এই ছেদকৰ একেফালে থকা কোণ অৰ্থাৎ 3 লগত 5 আৰু 4 লগত 6 হয়নে 4 লগত 6 কি হ'বগৈ সমান হ'বগৈ আৰু যাক ইংলিছত কি বুলি কোৱা হয় ইণ্টেৰিয়ৰ এংগেলছ টু দ্য ছেম ছাইড অফ ট্ৰান্সভাৰ্চেল। এতিয়া চোৱা ইয়াত কি লিখি আছে সমান্তৰাল ৰেখা আৰু ছেদকৰ ধৰ্ম এযোৰ সমান্তৰাল ৰেখাক এডাল তিৰ্যকে ছেদ কৰিলে তলৰ ধৰ্মসমূহ দেখা যায় প্ৰত্যেকযোৰ অনুৰূপ কোণ সমান যেতিয়া কি কৰিব এডাল কি কৰিব দুডাল সমান্তৰাল ৰেখাক মাজত এডাল কি কৰিব ছেদকে ছেদ কৰিব তেতিয়া কি হ'ব চোৱা অনুৰূপ যোনখিনি কোণ আছে অনুৰূপ কোণখিনি সদায় কি হ'বগৈ সমান হ'ব। অনুৰূপ কোণ মানে কি একেধৰণৰ কোণ যেনে 3 লগত কি হ'বগৈ 7 নম্বৰ 3 লগত 7টো সমান আকৌ 4 লগত 8টো সমান তাৰপিছত 1 লগত 5টো সমান হ'বগৈ 2 নম্বৰ কোণটোৰ লগত 6 নম্বৰ কোণটো কি হ'ব সমান হ'বগৈ। তাৰপিছত কৈছে প্ৰত্যেকযোৰ একান্তৰ অন্তকোণ সমান অৰ্থাৎ 3 লগত 6 আকৌ 4 লগত 5টো কি হ'বগৈ সমান হ'বগৈ অন্তকোণটো কি হ'ব সমান হ'ব। আকৌ কি কৈছে ছেদকৰ একেফালৰ অন্তকোণ দুটাৰ সমষ্টি 180 ডিগ্ৰী অৰ্থাৎ এই 5 নম্বৰ কোণ আৰু 3 নম্বৰ এই কোণ দুখন ছেদকৰ একেফালে থকা কোণ দুখনৰ সমষ্টি কিমান হ'ব 180 ডিগ্ৰী এই কথাটো মনত ৰাখিবা দেই। তাৰপিছত চোৱা আকৌ এই 4 আৰু 6 কোণ দুটাৰ সমষ্টিটো কিমান হ'বগৈ চোৱা 180 ডিগ্ৰী হ'ব এই কথাখিনি তোমালোকে মনত ৰাখিবা। এতিয়া অনুশীলনী 5.2 প্ৰশ্নকেইটা চাই লোৱা কি কৈছে নাম্বাৰ 1 ইন দ্য ফলোইং ফিগাৰ্ছ অফ এ বি পেৰালেল চি ডিফাইন এক্স ৱাই এণ্ড জেড অৰ্থাৎ যে ইয়াত এক্স ৱাই জেড দিয়া আছে এই তিনিটা কি কৰিব লাগে আমি মানটো উলিয়াব লাগে। চোৱা কেনেকৈ মানটো উলিয়াম চ' এই যোনখন প্ৰথমে ছবি আছে এই ছবিখন প্ৰথমে ইয়াত থুলমূলকৈ আঁকি লোৱা ইয়াত 1ৰ এড চলিউশ্যন চ' ইয়াত যোনখন ছবি দি আছে এইখন মই কি কৰিলোঁ প্ৰথমে থুলমূলকৈ আঁকি দিছোঁ তোমালোকে কি কৰিবা স্কেলৰ সহায়ত ধুনীয়াকৈ আঁকি ল'বা। ইয়াত দুখন কি কৰিলোঁ সমান্তৰাল ৰেখা আঁকিলোঁ এইখনৰ নাম হ'ল এ বি আৰু এইখনৰ নাম হ'ল চি আৰু ডি হয়। এতিয়া কি কৰে ইয়াৰ ওপৰত দুখন ছেদক আঁকা ইয়াত এখন ছেদক আঁকিলোঁ আৰু এই ছাইডত কি কৰে আন এখন ছেদক আঁকা। ইয়াত চোৱা কি দি আছে এই যোনখন কোণ দিয়া আছে এই কোণখনৰ মানটো কিমান 70 ডিগ্ৰী। তাৰপিছত এইটোৰ নাম দিয়া আছে ৱাই এইটোৰ নাম দিয়া আছে এই কোণখনৰ নাম দিয়া আছে জেড ইয়াৰ নাম দিয়া আছে এক্স আৰু এই কোণখনৰ মানটো দি আছে কিমান 100 ডিগ্ৰী 100 ডিগ্ৰী হয়নে। এতিয়া চোৱা এ বি চি ডি ৰেখাত আমি এই বিন্দুকেইটা নামাংকন কৰি লওঁ প্ৰথমে চিনাক্তকৰণ কৰি লওঁ তেতিয়াহ'লে আমাৰ সুবিধা হ'ব কওঁতে এ বি চি ডি হয়নে। এইটো ই ধৰিলোঁ এইটো এ বিন্দু আৰু এইটো জি বিন্দু। এতিয়া চোৱা কি হ'বগৈ আমাৰ এই যোনখন কি আছে এ বি সমান্তৰাল চি ডি হয়নে এই এ বি ৰেখাখনৰ লগত চি ডি ৰেখাখন কি হৈছে সমান্তৰাল হয়নে আৰু ই আৰু এফটো কি ট্ৰান্সভাৰ্চেল হয়নে অৰ্থাৎ ইয়াত লিখি দিব পাৰি যে ই এফ টি আৰ এ এন এছ ভি ই আৰ এছ এ এল ট্ৰান্সভাৰ্চেল এইটো ট্ৰান্সভাৰ্চেল ইংলিছত কোৱা আৰু যাক অসমীয়াত কি বুলি কোৱা হয় ছেদক বুলি কোৱা হয় ছেদক। ই এফখন কি ই এফ ৰেখাখন কি আমাৰ ছেদক হয়নে। এতিয়া চোৱা ইয়াত যে কি দিছে এ ই এফ কোণ এ ই এফ এই এ ই এফ ই যোনখন কি আছে কোণ এই কোণখনৰ লগত এই কোণখন কি হ'ব মানটো সদায় কি হ'ব সমান হ'বগৈ অৰ্থাৎ আমি লিখিব পাৰি যে ই এফ জি অৰ্থাৎ কোণ ই এফ জি কোণ দুখন কি হ'ব সমান হ'ব। এতিয়া চোৱা এই কোণখনৰ মানটো কিমান আছে 70 হয়নে অৰ্থাৎ এই কোণখনৰ মানটো কিমান আছে 70 70 ডিগ্ৰী হয়নে সমান হ'ব। তাৰমানে এই ই এফ কোণৰ মানটো কিমান হ'বগৈ 70 ডিগ্ৰী হ'বগৈ অৰ্থাৎ আমি লিখিব পাৰি যে এক্স সমান অৰ্থাৎ এক্সৰ মানটো কিমান হ'বগৈ আমাৰ 70 ডিগ্ৰী হয়নে। কি কাৰণ হ'ব কাৰণ এইখন এখন কি একান্তৰ অন্তকোণ
আৰু যাক ইংলিছত কোৱা হয় ALTER অল্টাৰ NATE নিট অল্টাৰনেট ইণ্টেৰিয়ৰ INTERIOR ইণ্টেৰিয়ৰ ANGLE এংগেল হয়নে সেইকাৰণে কি হৈছে কোণ দুখনৰ মানটো কি হ'ব সমান হ'বগৈ এতিয়া চোৱা আমি এক্সৰ মানটো পাই গ'লো এতিয়া ৱাই মানটো কেনেকৈ উলিয়াম চোৱা ৱাই কি আছে চোৱা এই কোণখন চোৱা AEG অৰ্থাৎ ইয়াত লিখোঁ যে কোণ AEG AEG সমান সমান কাৰ সমান হ'বগৈ চোৱা এই দুইখন কোণ একান্তৰ অন্তকোণ কাৰ সমান হ'ব এই যে 100 ডিগ্ৰী যে কোণখন দি আছে এই অন্তকোণৰ কি হ'ব সমান হ'ব অৰ্থাৎ AEG এই যে কোণ দুখন আছে এই কোণ দুখন কাৰ সমান এইখনৰ সমান অৰ্থাৎ EGD অৰ্থাৎ কি হ'ব কোণ EGD কি হ'ব সমান হ'ব এতিয়া চোৱা কাৰণ কি কাৰণে সমান হ'ব কাৰণ একান্তৰ কি অন্তকোণ হয়নে একান্তৰ অন্তকোণ আৰু যাক ইংলিছত কোৱা হ'ব ALTER অল্টাৰ NATE নিট অল্টাৰনেট INTERIOR ইণ্টেৰিয়ৰ এংগেল ANGLE এংগেল এতিয়া চোৱা এই AEG সমান সমান কি লিখিব পাৰি আমি ই 70 ডিগ্ৰী কোণখনৰ নামটো লিখিব পাৰি ন অৰ্থাৎ AEF লিখিব পাৰি হয়নে অৰ্থাৎ ইয়াত লিখা যে AEF যোগ আৰু কি লিখিব পাৰি আমি এফ ই ৱাই কোণটো লিখিব পাৰি হয় নে অৰ্থাৎ FEG লিখিব পাৰি হয়নে FE মানে এই কোণটো হয়নে FEG লিখা কোণ FEG সমান সমান চোৱা EG কোণৰ মানটো দিয়া আছে কিমান 100 ডিগ্ৰী হয়নে অৰ্থাৎ এই EGD কোণৰ মানটো কিমান দিয়া আছে 100 ডিগ্ৰী সেইকাৰণে ইয়াত কি কৰা 100 ডিগ্ৰী বুলি লিখা এতিয়া চোৱা এই AEF কোণৰ মানটো দিয়া আছে AEF কোণৰ মানটো কিমান দি আছে 70 দি আছে হয় সেইকাৰণে ইয়াত কিমান লিখা 70 ডিগ্ৰী বুলি লিখা সমান সমান এই কোণৰ মাপটো দিয়া নাই ই কোণৰ মাপটো দিয়া নাই হয়নে ই কোণৰ মাপটো দিয়া নাই তাৰমানে এইটো কি কৰা এইটো লিখা আছে কোণ যেনেকৈ আছে তেনেকৈ লিখি দিয়া FEG সমান সমান 100 ডিগ্ৰী এতিয়া কি কৰা এইটো এই চাইডত লিখি দিয়া কোণ FEG যেনেকৈ আছে তেনেকৈ ৰাখি থোৱা সমান সমান এই 100 ডিগ্ৰীটো লিখা এই 70টো কি কৰা এই চাইডে পাৰ কৰি দিয়া এই চাইডে পাৰ কৰিলে কি হ'ব এইটো প্লাছ আছে নহয় এই চাইডে আহিলে কি হ'ব মাইনাছ কিমান হ'ব 70 ডিগ্ৰী অৰ্থাৎ FEG সমান সমান 100 পৰা 70 গ'লে কিমান 30 ডিগ্ৰী হয়নে অৰ্থাৎ এই যোনটো কি আছে ই কোণ আছে অৰ্থাৎ ৱাই কোণ আছে ৱাই কোণৰ মানটো কিমান হ'ব 30 হ'ব অৰ্থাৎ ইয়াত লিখি দিয়া যে ৱাই সমান সমান কিমান হ'বগৈ 30 ডিগ্ৰী এতিয়া আমি চোৱা এক্সৰ মান পাই গ'লোঁ এক্সৰ মান পালোঁ 70 ৱাইৰ মান পালোঁ কিমান 30 এতিয়া চোৱা এই এক্সৰ মানটো পালোঁ কিমান ইয়াত 70 পালোঁ ইয়াত পালোঁ 30 হয়নে এতিয়া চোৱা এই সমান্তৰাল ৰেখাৰ ওপৰত থকা তিনিখন কোণৰ মান কিমান হ'ব 180 ডিগ্ৰী হয় এতিয়া চোৱা লিখা যে ইয়াত লিখা যে এতিয়া কোণ কিমান কোণ ধৰিলোঁ 70 ডিগ্ৰী প্লাছ ৱাই প্লাছ কোণ কিমান আছে জেড কোণ জেড সমান সমান কিমান হ'বগৈ 100 কিমান হ'বগৈ 80 ডিগ্ৰী হ'ব অৰ্থাৎ ই সমান্তৰাল ৰেখাৰ ওপৰত থকা কোণ তিনিখনৰ মান কিমান হয় 180 ডিগ্ৰী 70 লিখিলোঁ 70 প্লাছ ৱাই প্লাছ জেড 70 প্লাছ ৱাই প্লাছ জেড সমান সমান কিমান 180 এতিয়া চোৱা এতিয়া কি হ'বগৈ চোৱা 70 লিখিলোঁ যোগ ৱাই কোণৰ মানটো কিমান আছে চোৱা 30 ইয়াত 30 লিখা যোগ যেহেতু জেড কোণৰ মানটো পোৱা নাই ইয়াত কি লিখা যেনেকৈ আছে তেনেকৈ লিখা কোণ জেড সমান সমান কিমান হ'বগৈ 180 ডিগ্ৰী হয়নে এতিয়া চোৱা এই দুটা যোগ কৰা 70 আৰু 30 যোগ কৰিলে কিমান হ'ব 100 ডিগ্ৰী যোগ কোণ জেডটো লিখা সমান সমান 180 ডিগ্ৰী এতিয়া ইয়াত কি কৰা কোণ জেডটো লিখি দিয়া সমান সমান 180 ডিগ্ৰী 180 লিখা এই 100টো এই চাইডে গ'লে কি হ'ব -100 হ'ব হয়নে অৰ্থাৎ কোণ জেড সমান সমান কিমান পালোঁ আমি 80 ডিগ্ৰী অৰ্থাৎ লিখি দিব পাৰি যে জেড সমান সমান কিমান 80 ডিগ্ৰী এতিয়া ইয়াত লিখি দিব পাৰি যে এক্স সমান সমান কিমান পাইছিলোঁ আমি এক্স পাইছিলোঁ 70 ডিগ্ৰী ইয়াত লিখা যে 70 ডিগ্ৰী ৱাই সমান সমান কিমান পাইছিলোঁ আমি 30 ডিগ্ৰী আৰু জেড সমান সমান কিমান পাইছোঁ আমি 80 ডিগ্ৰী এয়াই হ'ল আমাৰ আনচাৰ ইয়াৰ পাছত বি নাম্বাৰটো চোৱা কেনেকৈ কৰিম বিৰ সলিউশ্যন চ' ইয়াত মই কি কৰিলোঁ আগতীয়াকৈ ছবিখন আঁকি থৈছোঁ চোৱা ইয়াৰ নাম হ'ল এ ইয়াত দি আছে চি বি এ বি চি ডি ইয়াৰ নাম হ'ল এক্স অৰ্থাৎ এই এক্স কোণৰ মানটো আমি উলিয়াব লাগে আৰু এই কোণখনৰ মানটো দি আছে কিমান 30 ডিগ্ৰী এতিয়া চোৱা ইয়াত এ বি চি ডি পালোঁ হয়নে আৰু এই বিন্দুটোক আমি ই বুলি ধৰি লওঁ আৰু এই বিন্দুটোক আমি এফ বুলি ধৰি লৈছোঁ এই বিন্দুটোক আমি
এফ বুলি ধৰি লৈছোঁ, যিটো এই এক্সৰ মানটো উলিয়াওঁতে সহায় হ'বগৈ। চোৱা এতিয়া ইয়াত কি দিয়া আছে চোৱা, ইয়াত ইংলিছত হ'ব গিভেন আৰু অসমীয়াত হ'ব দিয়া আছে। কি দিয়া আছে চোৱা, ইয়াত এ বি আৰু চি ডি দুখন সমান্তৰাল ৰেখা হয়নে, অৰ্থাৎ ইয়াত লিখিছে এ বি সমান্তৰাল চি ডি। এতিয়া চোৱা এই কোনখনৰ মানটো দিয়া আছে হয়নে, কোনখনৰ মানটো কিমান দি আছে চোৱা 65, এইখনৰ মানটো কিমান দি আছে 65 হয়নে, আৰু এই কোনখনৰ মান দি আছে 30। এতিয়া চোৱা কি দি আছে চোৱা, কোন এ বি ই, এ বি ই কোণৰ মানটো কিমান দি আছে 65 ডিগ্ৰী, আৰু এই ই কোণৰ মানটো দি আছে হয়নে, অৰ্থাৎ বি ই ডি, কোণ বি ই ডি সমান কিমান দি আছে 30 ডিগ্ৰী হয়নে, ইয়াত লিখি দি আছে 60 ডিগ্ৰী। আৰু আমি এই এক্সৰ মানটো কি কৰিব লাগে, উলিয়াব লাগে। এতিয়া চোৱা ইয়াত লিখোঁ যে এতিয়া এ বি ই, ইয়াত লিখা যে কোণ এ বি ই যোগ বি এফ চি, কোণ বি এফ চি দুটাৰ যোনটো যোগফল সেইটো কিমান হ'বগৈ 180 ডিগ্ৰী। কাৰণ ছেদক বি আৰু ইটো কি ছেদক, ইয়াত লিখি দিব পাৰি যে আমি বি এন ই কি ট্ৰান্সভাৰ্চেল, TRANS ট্ৰান্স VERSAL ভাৰ্চেল, আৰু অসমীয়াত হ'ব কি এইখন এখন ছেদক, বি আৰু ইটো কি ছেদকৰ একেফালে থকা কোণ দুটা সমষ্টি কিমান হয় 180 ডিগ্ৰী। চোৱা আমাৰ কিতাপতো লিখা আছিলে, ইয়াত চোৱা ছেদকৰ একেফালে অন্তকোণৰ দুটাৰ সমষ্টি 180 ডিগ্ৰী হয়নে। এতিয়া চোৱা এইখন এখন কি ছেদকৰ চোৱা অন্তকোণ, এই ভিতৰ ফালে থকা কোণ দুটা সমষ্টি কিমান হয় 180, সেইকাৰণে কি হ'ব এ বি ই অৰ্থাৎ এই কোণখন আৰু এই বি এফ চি অৰ্থাৎ এই এফ কোণখন, এই দুখনৰ সমষ্টিটো কিমান হ'ব 180 ডিগ্ৰী হ'বগৈ। এতিয়া চোৱা এই এ বি ই কোণৰ মানটো কিমান দি আছে 65, এইকাৰণে ইয়াত লিখা আছে 65 ডিগ্ৰী যোগ বি এফ কোণৰ মানটো যিহেতু আমি গম নাপাওঁ, সেইকাৰণে যিমান আছে সিমান লিখি দিয়ে বি এফ চি সমান 180 ডিগ্ৰী। এতিয়া এইটো সমাধান কৰা, এতিয়া ইয়াত লিখি দিয়া যেনেকৈ আছে তেনেকৈ বি এফ চি সমান 180 লিখা, এই 65টো এই চাইডে কি কৰা পাৰ কৰিলে কি হ'ব মাইনাছ কিমান হ'ব 65। এতিয়া চোৱা কি হ'বগৈ, কোণ বি এফ চি সমান কিমান হ'বগৈ 180 পৰা 65টো বিয়োগ কৰা, 180 পৰা 65 বিয়োগ কৰা, 10 পৰা 5 গ'লে 5, ইয়াত আছে 7 পাঁচ গ'লে 1, অৰ্থাৎ কিমান 115, 115 ডিগ্ৰী। অৰ্থাৎ এই যে এফ কোণটো পালোঁ, এফ কোণৰ মানটো কিমান পালোঁ আমি 115। এতিয়া এইখন যদি 115 হয়, তাৰমানে এই যোনখন কোণ আছে সেইখন কিমান হ'বগৈ 15 হ'বগৈ, কাৰণ এইখন কি বিপৰীত কোণ। অৰ্থাৎ চোৱা এতিয়া নাও, আৰু অসমীয়াত হ'ব যে এতিয়া কি হ'বগৈ চোৱা, এই যে কি আছে বি এফ চি, কোণ বি এফ চি সমান কি হ'বগৈ, কোণ কি হ'বগৈ ডি, অৰ্থাৎ ই এফ ডি বা ডি এফ ই লিখিব পাৰি, লিখা যে কোণ ই এফ ডি দুখন কি হ'ব সমান হ'বগৈ। এই কোণখনৰ লগত এই কোণখন কি হ'ব সমান হ'ব, কাৰণ এই দুখন কি কোণ বিপৰীত কোণ কি হয় সদায় কি হয় সমান হয়, বিপৰীত কোণ, আৰু যাক ইংলিছত কি বুলি কোৱা হয় ভাৰ্টিকেলি, ভাৰ্টিকেলি অপজিট, OPPOSITE অপজিট, ANGLE এংগেল, অৰ্থাৎ এইখনৰ বিপৰীত কোণ এইখন হয়নে, এইখন যদি 115 হয় এইখনৰ মানটো কিমান হ'ব 115 হয়নে, অৰ্থাৎ বি এফ চিৰ মানটো কিমান পালোঁ আমি, বি এফ চিৰ মান পালোঁ 115, সেইকাৰণে ই এফ ডি এই কোণটোৰ মানটো কিমান হ'বগৈ 15 ডিগ্ৰী হয়নে। এতিয়া ফ্ৰম কোণ, এতিয়া চোৱা এই কোণখনৰ মানটো পাই গ'লোঁ, হয়নে। এতিয়া এক্সৰ মানটো উলিয়াম চোৱা, এতিয়া কি পাম কোণ, আমাৰ ইয়াত কোণ কি হ'বগৈ এতিয়া ডি ই এফৰ পৰা কি পাওঁ চোৱা, কোণ ডি ই এফ যোনখন ত্ৰিভুজ আছে তাৰ পৰা কি পাওঁ চোৱা, ডি এফৰ পৰা কি পোৱা যাব, এই যে ত্ৰিভুজত তিনিখন কোণৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী, অৰ্থাৎ এই এখন কোণ দুইখন তিনিখন কোণ, ত্ৰিভুজত তিনিখন কোণ যোগ কৰিলে সদায় কিমান হ'ব লাগিব 180 ডিগ্ৰী হ'ব লাগিব। এতিয়া চোৱা কি পাইছোঁ আমি ইয়াত কোণ তিনিখন লিখিলোঁ আজি ডি ই এফ, এই যে কোণ আছে এইখন ই কোণ এফ কোণ আৰু ডি কোণ তিনিটা মিলে 180 ডিগ্ৰী হ'ব লাগিব। ডি ই এফ লিখা, কোণ ডি ই এফ যোগ ই কোণটো লিখিলোঁ, এতিয়া এফ কোণটো লিখা ই এফ ডি, কোণ ই এফ ডি যোগ এতিয়া লিখা এফ ডি ই, কোণ এফ ডি
ই সমান কিমান হ'বগৈ ত্ৰিভুজত তিনিখন কোণৰ সমষ্টি কিমান হ'ব সদায় 180 ডিগ্ৰী এতিয়া চোৱা ই কোণৰ মানটো কিমান আছে চোৱা ডি ই এফ ই কোণৰ মানটো আছে 30 হয়নে 30 লিখে ইয়াত 30 ডিগ্ৰী যোগ এফ কোণৰ মানটো কিমান আছিলে চোৱা এফ কোণৰ মানটো আমি কিমান পাইছে 115 ইয়াত লিখি দি আছে 115 ডিগ্ৰী যোগ ডি কোণৰ মানটো যিহেতু নাই এইটো যেনেকৈ আছে তেনেকৈ লিখি দিয়া কোণ এফ ডি ই সমান 180 ডিগ্ৰী এতিয়া এইটো সমাধান কৰা 115 আৰু 30 যোগ কৰিলে কিমান হ'বগৈ 145 হয়নে 145 আৰু যোগ যেনেকৈ আছে তেনেকৈ লিখা কোণ এফ ডি ই সমান 180 ডিগ্ৰী এতিয়া কি কৰা এই কোণটো ইয়াত ৰাখি দিয়া এফ ডি ই সমান 180টো লিখা এই চাইডে 145টো কি কৰা এই চাইডে পাৰ কৰি দিয়া মাইনাছ কি হ'ব 145 হ'ব হয়নে এতিয়া চোৱা কোণ এফ ডি ই সমান কিমান পাম আমি 35 হয়নে অৰ্থাৎ আমি কি পালোঁ এই যোনটো কি আছে আমাৰ এক্স সমান কিমান পালোঁ অৰ্থাৎ এক্স সমান কিমান পালোঁ আমি 35 ডিগ্ৰী হয়নে এইটোৱেই হ'ল কি আমাৰ আনচাৰ ইয়াৰ পাছত চি নাম্বাৰটো চোৱা নাম্বাৰ 1ৰ চি চলিউশ্যন চোৱা এই ছবিখন আমি থুলমূলকৈ আঁকি লৈছোঁ তোমালোকে ধুনীয়াকৈ স্কেল পাতৰ সহায়ত আঁকি ল'বা দুডাল কি কৰিলোঁ সমান্তৰ ৰেখা আঁকিলোঁ ইয়াত দুডাল সমান্তৰ ৰেখা আঁকিলোঁ ইয়াত এ বি চি ডি তাৰ ওপৰত ছেদক আঁকা দুখন ছেদক আঁকিলোঁ চ' ইয়াত কি দিয়া আছে চোৱা ইয়াত দিয়া আছে এক্স ইয়াত জেড এইটো ৱাই এক্স ৱাই জেড এই তিনিটা মানটো উলিয়াব লাগে এই কোণখনৰ মান কিমান দি আছে 80 ডিগ্ৰী আৰু এই কোণখনৰ মান দি আছে কিমান 40 ডিগ্ৰী এতিয়া কি কৰা এতিয়া এই বিন্দুকেইটাক চিনাক্তকৰণ কৰা এতিয়া এ বি চি ডি হ'ল ইয়াত এইটো কি কৰা এই বিন্দুটোৰ নাম ই দিয়া এই বিন্দুটোৰ নাম এফ আৰু এই বিন্দুটোৰ নাম আমি কি কৰিলোঁ ই এফ জি বুলি চিনাক্ত কৰিলোঁ আমি জি বিন্দু এইটো এতিয়া চোৱা কি আছে চোৱা আমাৰ এই এ বি সমান্তৰাল কি হ'বগৈ চি ডি এ বি সমান্তৰাল চি ডি হয়নে এতিয়া কয় ই আৰু এফটো কি আমাৰ ছেদক হয়নে ই এফ কি হ'ব TRANSVERSAL ট্ৰান্সভাৰ্চেল আৰু অসমীয়াত হ'ব যে ছেদক ই এফ ৰেখাটো কি আমাৰ ছেদক এতিয়া চোৱা ই যোনখন কোণ আছে এ ই এফ অৰ্থাৎ কোণ এ ই এফ সমান কাৰ হ'বগৈ এই চাইডৰ কোণটোৰ লগত এই চাইডৰ কোণটো কি হ'বগৈ সমান হ'ব কাৰণ একান্তৰ অন্তকোণ হয়নে অৰ্থাৎ কি হ'বগৈ আমাৰ ই এফ জি কোণ ই এফ জি কাৰণ এইখন এখন কি কোণ একান্তৰ অন্তকোণ আৰু যাক ইংলিছত কোৱা হয় অল্টাৰনেট ইণ্টেৰিয়ৰ ইণ্টেৰিয়ৰ এংগেল ANGLE এংগেল এতিয়া চোৱা এই কোণখনৰ মান কিমান হ'ব চোৱা 80 হৈছে নহয় এতিয়া ই কোণৰ মানটো কিমান হ'বগৈ চোৱা এইখন যদি এফ কোণৰ মানটো যদি 80 হয় এক্সৰ মানটো কিমান হ'বগৈ 80 হ'বগৈ অৰ্থাৎ ইয়াত কিমান হ'বগৈ আমি লিখিম যে 80 ডিগ্ৰী সমান এইখনৰ কিমান হ'ব 80 ডিগ্ৰী অৰ্থাৎ এক্স সমান কিমান হ'বগৈ 80 এইটো 80 হ'লে কিমান হ'ব এইটো 80 হ'ব এতিয়া চোৱা এই জেডৰ কোণটো কি হ'ব ইয়াত যদি 40 এইখন কিমান হ'ব 40 হ'ব অৰ্থাৎ BEG অৰ্থাৎ লিখা যে ইয়াত কোণ BEG এই কোণ BEG টো সমান হ'ব কাৰ EGF অৰ্থাৎ কোণ কি হ'ব EGF এতিয়া চোৱা এই BEG কিমান লিখা আছে জেড অৰ্থাৎ ইয়াত লিখা জেড সমান EGF এতিয়া চোৱা EGF জি কোণৰ মানটো কিমান আছে 40 অৰ্থাৎ ইয়াত লিখে কিমান 40 ডিগ্ৰী অৰ্থাৎ আমি দেখিবলৈ পাইছোঁ যে জেড সমান কিমান হ'ব 40 ডিগ্ৰী এইটো সমান কি কাৰণে হ'ব কাৰণ এইখন এখন কি কোণ একান্তৰ অন্তকোণ আৰু যাক ইংলিছত কি বুলি কোৱা হয় অল্টাৰনেট ইণ্টেৰিয়ৰ এংগেল একান্তৰ অন্তকোণখিনি সদায় সমান হয় জেড সমান কিমান পালোঁ 40 পালোঁ এতিয়া চোৱা এই যে ত্ৰিভুজখন আছে EFG এই যে ত্ৰিভুজখন আছে ত্ৰিভুজত তিনিখন কোণৰ সমষ্টিটো কিমান হয় সদায় 180 ডিগ্ৰী হ'ব অৰ্থাৎ চোৱা ইয়াৰ পৰা আমি লিখিব পাৰি যে কোণ 80 ডিগ্ৰী প্লাছ এই 80 ডিগ্ৰীটো লিখিলোঁ ভিতৰৰ এতিয়া কি কৰা ৱাইটো লিখা ৱাই প্লাছ এই ভিতৰত কোণটো মানটো কিমান আছে চোৱা 40 ইয়াত কি কৰা 40 ডিগ্ৰী লিখা
লিখি এই তিনিখন কোণৰ সমষ্টিটো সদায় কিমান হ'ব ত্ৰিভুজৰ তিনিখন কোণৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী এতিয়া চোৱা এই 80 আৰু 42 যোগ কৰা কিমান হ'ব 120 ডিগ্ৰী প্লাছ y লিখা সমান সমান 180 ডিগ্ৰী 180 ডিগ্ৰীটো লিখা এতিয়া কি কৰা টো ইয়াত ৰাখা সমান সমান 180 ডিগ্ৰী 180 ডিগ্ৰীটো লিখা এতিয়া 120টো এই চাইডে গ'লে কি হ'বগৈ মাইনাছ কি হ'ব 120 এতিয়া চোৱা y সমান সমান 120ৰ পৰা যদি 180ৰ পৰা যদি 120টো যে কিমান হ'ব 60 থাকিব হয়নে অৰ্থাৎ আমি দেখিবলৈ পাইছোঁ যে কিমান পালোঁ x সমান সমান কিমান পালোঁ 80 ইয়াত লিখি দিয়া যে x সমান সমান 80 ডিগ্ৰী তাৰপিছত y সমান সমান কিমান পালোঁ আমি 60 ডিগ্ৰী এণ্ড z সমান সমান কিমান পাইছোঁ চোৱা 40 ডিগ্ৰী হয়নে z সমান সমান 40 ডিগ্ৰী বুলি লিখি দিয়া আৰু এয়াই হ'ল কি আমাৰ আনচাৰ এতিয়া 2 নম্বৰ সলিউশ্যনটো চোৱা কেনেকৈ কৰিম প্ৰথমে যেনেকৈ আছে তেনেকৈ কি কৰা ছবিখন আঁকি লোৱা চোৱা ছবিখন আঁকি ল'লোঁ এতিয়া চোৱা কি কৰিব দিছে ইয়াত কৈছে যে প্ৰডিউচ বি ই টু এফ কৈছে ইংগিত বি এফক কি কৰিব লাগে এফ লৈ বহাই দিব লাগে অৰ্থাৎ কি কৰা ইয়াত লিখা যায় ইয়াত কিমান আছে চোৱা এইখন হ'ল এ বি এইখন হ'ল চি ডি এই কোণৰ মাপটো কিমান দিয়া আছে চোৱা 25 ডিগ্ৰী বুলি দিয়া আছে হয়নে আৰু এই যে এক্সটো আছে এক্সৰ মানটো উলিয়াব লাগে ইয়াৰ মানটো কিমান আছে 55 ডিগ্ৰী আৰু ইয়াক কি কৈছে এইটো বহাই দিব লাগে আমি কি কৰি বহাই দিলোঁ আৰু এই বিন্দুটোৰ নাম কি এফ এতিয়া চোৱা ইয়াত কি কৰিম ইয়াত লিখোঁ যে এ বি সমান্তৰাল এই এ বি সমান্তৰাল কি হ'বগৈ আমাৰ চি ডি ৰেখাখন হ'বনে চি ডি আৰু এই বি আৰু এফটো আমাৰ কি হ'ব ছেদ হয়নে অৰ্থাৎ বি এফটো কি হ'ব আমাৰ ট্ৰান্সভাৰ্চেল টি আৰ এ এন এছ বাৰ বি ই আৰ এছ এ এল ভাৰ্চেল আৰু অসমীয়াত হ'ব যাক ছেদক বুলি কোৱা হয় এতিয়া চোৱা এই কোণ এ বি এফ অৰ্থাৎ ইয়াত লিখোঁ যে কোণ এ বি এফ সমান সমান কি হ'ব চোৱা এই এ বি এফ কোণটো কাৰ সমান হ'ব এই যে এই চাইডৰ কোণখন এই চাইডৰ কোণৰ কি হ'ব সমান হ'বগৈ অৰ্থাৎ কি হ'বগৈ একান্তৰ কোণ হ'ব অৰ্থাৎ লিখোঁ যে আমি বি এফ ডি অৰ্থাৎ লিখোঁ যে কোণ বি এফ ডি অৰ্থাৎ এ বি এফ ই কোণখনৰ লগত ই কোণখন কি হ'ব আমাৰ একান্তৰ অন্তকোণ হ'ব ইয়াত লিখি দিয়া যে একান্তৰ অন্তকোণ একান্তৰ অন্তকোণ আৰু ইংলিছত হ'ব যে অল্টাৰ এ এল টি ই আৰ অল্টাৰ এন এ টি ই নিট অল্টাৰনেট ইণ্টেৰিয়ৰ আই এন টি ই আৰ আই অ' আৰ ইণ্টেৰিয়ৰ এ এন জি এল ই এংগেল এতিয়া চোৱা এই এ বি এফ পুনৰ মানটো কিমান আছে 55 দি আছে হয় অৰ্থাৎ এই লিখা যায় 55 ডিগ্ৰী সমান এতিয়া এইখনৰ লগত এইখনো কি হ'ব সমান হ'ব অৰ্থাৎ এইখনো কিমান হ'বগৈ 55 ডিগ্ৰী হয়নে 55 এই এফ কোণৰ মানটো কিমান পালোঁ আমি এতিয়া 55 ডিগ্ৰী পালোঁ হয়নে 55 ডিগ্ৰী এতিয়া চোৱা অৰ্থাৎ ইয়াত যে এই যে বিন্দুটো আছে এই বিন্দুটোৰ নাম ই বুলি দিয়া আছে হয়নে অৰ্থাৎ চোৱা ইয়াত চাইডত ই বুলি দিয়া আছে এতিয়া চোৱা ইয়াত কি হ'বগৈ এই এফ কোণৰ মানটো আমি 55 পালোঁ এতিয়া চোৱা অৰ্থাৎ ই এফ ডি অৰ্থাৎ কোণ ই এফ ডি সমান সমান কিমান হ'বগৈ 55 ই যোনখন কোণ আছে কোণৰ মানটো কিমান হ'ল 55 হ'ল এতিয়া চোৱা এতিয়া ত্ৰিভুজ ই এফ ডিৰ পৰা আমি কি পাওঁ চোৱা ই এফ ডিৰ পৰা কি পাওঁ চোৱা ইয়াত লিখোঁ যে কোণ কি হ'ব ই এফ ডি লিখা কোণ ই এফ ডি যোগ ই এফ ডি লিখিলে যে এফ ডি ই লিখা কোণ এফ ডি ই যোগ আৰু ডি ই এফ লিখা কোণ ডি ই এফ সমান সমান এই ত্ৰিভুজৰ ইয়াত এখন ত্ৰিভুজ হৈছে নহয় ত্ৰিভুজৰ তিনিখন কোণৰ সমষ্টি কিমান হয় 180 ডিগ্ৰী অৰ্থাৎ ইয়াত কিমান লিখা 180 ডিগ্ৰী এতিয়া চোৱা এই ই এফ ডি টু এফৰ কোণৰ মানটো কিমান আছে 55 দি আছে হয়নে সেইকাৰণে ইয়াত কিমান লিখা 55 লিখা যোগ এফ ডি ই এই ডি কোণৰ মানটো কিমান আছে 25 ইয়াত কি কৰা 25 বুলি লিখি লোৱা যোগ এই কোণৰ যিহেতু মাপটো নাই এইটো যিমান আছে সিমান লিখি লোৱা ডি এফ ই সমান সমান 180 ডিগ্ৰী এতিয়া কি কৰা এই দুটা যোগ কৰা কিমান হ'বগৈ চোৱা 55 60 70 80 হ'ব হয়নে 80 ডিগ্ৰী যোগ কোণটো লিখি লোৱা ডি ই এফ সমান সমান কিমান হ'ব 180 ডিগ্ৰী এতিয়া কি কৰা এই কোণটো ইয়াত লিখি দিয়া ডি ই এফ সমান সমান ইয়াত 180 ডিগ্ৰী মাইনাছ 80টো এই চাইডে হৈ যাব হয়নে এই প্লাছ 80টো এই চাইডে গ'লে কি হয় মাইনাছ 80 হৈ যাব এতিয়া চোৱা কোণ ডি ই এফ সমান সমান কিমান হ'ব 180ৰ পৰা 80টো গ'লে কিমান হ'বগৈ 80 হ'ব হয়নে 180ৰ পৰা 80 গ'লে 180ৰ পৰা 80 গ'লে কিমান হ'বগৈ 100 হ'ব হয়নে 100
এফ ই ডি কিমান পালোঁ 100 ডিগ্ৰী অৰ্থাৎ এই চাইডত যে কোনখন আছে এইখন কিমান পালোঁ আমি এতিয়া 100 ডিগ্ৰী পালোঁ এতিয়া চোৱা এতিয়া ইয়াত লিখা আছে এতিয়া বা ইংলিছত লিখা আছে এগেইন চোৱা এতিয়া আমি কি লিখোঁ যে এই চাইডত যোনখন কি পালোঁ কোন পালোঁ ডি ই এফ অৰ্থাৎ ইয়াত লিখা আছে কোন ডি ই এফ যোগ কি হ'বগৈ ইয়াতে এই বি ই ডি অৰ্থাৎ কোন বি ই ডি সমান কিমান হ'বগৈ 180 ডিগ্ৰী চোৱা এইখন এখন কি ছেদক হয়নে ছেদকৰ এই দুয়োফালে থকা কোণৰ সমষ্টিটো কিমান হ'বগৈ 180 ডিগ্ৰী অৰ্থাৎ এইখন কোণ আৰু এইখন কোণ দুইখন কোণ মিলি পেলাই কিমান হ'ব 180 ডিগ্ৰী এইটোকে লিখিলোঁ আমি অৰ্থাৎ এই যে ই কোণটো আৰু এই বি ই ডি অৰ্থাৎ এই কোণটো দুটা মিলি পেলাই কিমান হ'বগৈ 180 ডিগ্ৰী এতিয়া কি কৰা চোৱা এই ডি ই এফৰ মানটো চোৱা কিমান আছে ডি ই এফ সমান কিমান 100 অৰ্থাৎ ইয়াত লিখা আছে 100 ডিগ্ৰী প্লাছ এই কোণটো যিহেতু মানটো নাই বি ই এফ বুলি লিখি দিয়া যোগ 180টো লিখা এতিয়া কি কৰা এই চাইডে লিখা চ' ইয়াত কিমান হ'বগৈ ইয়াত কোণ লিখা আছে কোণ বি ই এফ সমান 180টো লিখিলোঁ 180 ডিগ্ৰী এই চাইডে কি কৰা 100টো এই চাইডে পাৰ কৰি দিয়া 100 ডিগ্ৰী এতিয়া চোৱা কিমান হ'ব বি ই এফ সমান 180ৰ পৰা যদি 100টো যদি বিয়োগ কৰি কিমান হ'ব 80 ডিগ্ৰী অৰ্থাৎ এই যোনটো কি আছে ই কোণৰ মানটো পালোঁ এইটো কিমান পালোঁ আমি কিমান পালোঁগৈ চোৱা 80 পালোঁ হয়নে অৰ্থাৎ এক্স সমান কিমান হ'ব আমাৰ 80 ডিগ্ৰী আৰু এইটো হ'ল কি আমাৰ আনচাৰ চৰি ইয়াত বি ই এফ নহয় এইটো ডি হ'ব বি ই ডি হ'ব বি ই ডি এইটো বি ই ডি হ'ব চোৱা এই বি ই ডি হয়নে এইটো বি ই ডি হ'বগৈ হয়নে এইটো হ'ল কি আমাৰ আনচাৰ